ভাগৱতে আমাক সময় থাকোঁতেই সকিয়নি কৰি দিছে, ভাগৱতে আমাক সময় থাকোঁতেই সকিয়াই দিছে। কিন্তু আমি কেতিয়াবা বুজি পাওঁনে এই কথাখিনি? নেপাওঁ। কেলৈ নেপাওঁ? বিষ্ণুৰ মায়াই আমাক মোহিত কৰি আহিছে। আৰু এই বিষ্ণু মায়াক আপুনি ছেদন কৰিবৰ কাৰণে ঈশ্বৰৰ নাম ল'বই লাগিব। আপোনাৰ কুশলত চোৱা যে বেটেবে, আপোনাৰ কুশলটো আপুনি চিন্তা কৰিব লাগিব। যিসকলৰ কাৰণে আপুনি চিন্তা কৰি আছে তেওঁলোকে কিন্তু আপোনাৰ সময়ত সেইখিনি সুবিধা নিদিয়ে। অনুভৱ কৰক, ভালকৈ অনুভৱ কৰক। আজি সেই বাপজনে মই সেইদিনাখনি কৈছোঁ, এইটো বয়সত যিখিনি কষ্ট কৰিছে কাৰ কাৰণে কৰিছে? কিয় ইমান কষ্ট আছে? মই তেখেতৰ সপ্তাহত 2 দিন কাম কৰিবলৈ কৈছোঁ মাত্ৰ। আপুনি 2 দিন কাম কৰিলে আপোনাৰ হৈ যাব। কিন্তু আপুনি কিহৰ কাৰণে ইমান কঁকাল ভাঙিছে? কিহৰ কাৰণে আপুনি ইমান কৰিছে চাওকচোন। নাই কথা এটা কৈছোঁ মই, আপুনি বুলি নহয় তাৰমানে, কিন্তু ঘৰখন উন্নতি হওক। কিন্তু সেইখিনি কৰাৰ পাছত আজি আপুনি কৰি আছে কাৰণেহে আপুনি এইটো আদৰ পাই আছে। কালিলৈ যেতিয়া আপুনি কৰিব নোৱাৰি ঘৰতে বহি থাকিব, তেতিয়া ক'ব যে ওলাইও নাযায়, অকল খাইছে খাইছে খাইছে। ল'ৰায়ো ক'ব, বোৱাৰীও ক'ব, ছোৱালীও ক'ব, ভাইজাইও ক'ব, অকল আপোনাক বুলি নহয় সমস্তজনক। তাৰে কিঞ্চিত কিঞ্চিত 2-এজন পুত্ৰহে সেই কথাবিলাক অনুভৱ কৰিব যে দেউতাই মোৰ কাৰণে গোটেই জীৱনটো কষ্ট কৰিলে, দেউতাৰ উপাৰ্জনত মই আনন্দ কৰিলোঁ, দেউতাৰ উপাৰ্জনত মই সকলোখিনি কৰিলোঁ। আজি মোৰ ইনকমত যদি মই দেউতাক কেনেবাকৈ অকণমান সুখ দিব পাৰোঁ, এই চিন্তা যিটো ল'ৰাৰ আহিব, সেইজনেই কি বাৰু সন্তান নে পুত্ৰ? পুত্ৰ। সন্তানে সন্তাপ দিয়ে, পুত্ৰই পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰে। মনত ৰাখিব, সন্তান জন্ম নিদিব, পুত্ৰ জন্ম দিব। সন্তান আৰু পুত্ৰৰ মাজত পাৰ্থক্য আছে। সন্তানে সন্তাপ দিব, পুত্ৰই পুং নামৰ নৰকৰ পৰা। পুং নামৰ নৰকখন কোনখন? 60 বছৰ বয়সৰ পৰা মৃত্যু পৰ্যন্ত যিখন নৰক ভুঞ্জিব আপুনি, কঁকাল বিষাব, ভৰি বিষাব, কাণেৰে নুশুনা হ'ব, চকুৰে নেদেখা হ'ব। এই পুং নামৰ নৰকখন 60 বছৰ বয়সৰ পৰা আৰম্ভ হ'ব। যাওঁ বুলিলে যাব নোৱাৰে, খাওঁ বুলিলে খাব নোৱাৰে। বাপৰ দাঁত গ'লেই, আমাৰো দাঁত লৰিছেই, বা আপোনালোকৰ কাৰোবাৰ লৰিছেই চাগে। চকুৰে কম দেখা হৈছোৱেই, চশমা নহ'লে কামেই নাই, কাণেৰে নুশুনা হৈছোৱেই। আৰু ইতিমধ্যে পুং নামৰ নৰকখনলৈ আমি গৈ আছোঁ, ভুগি আছোঁ। আৰু এই পুং নামৰ নৰকখনৰ পৰা যিজন পুত্ৰই পিতৃক বা মাতৃক সকাহ দিব পাৰিব, সেইজনহে পুত্ৰ। আৰু বাকী সন্তান। সন্তানে সদায় সন্তাপ দিয়ে। মৰাৰ আগমুহূৰ্তলৈকে কেৱল তেওঁ নিজৰ কথাই ভাবিব, পিতৃ মাতৃৰ কথা নাভাবিব। এই কথাবিলাক কাক কৈ আছে? আই দেৱহতীক কৈ আছে, কপিল প্ৰভুৱে, ভগৱন্তই কৈ আছে, জীৱৰ বিলাইবিলাক কৈ আছে, গতিবিলাক। তথাপিতো জীৱবিলাক ইমানেই নিৰ্লজ বুলি কৈছে, ইমানেই নিৰ্লজ জীৱ বোলে, কুকুৰটোৱে যেনেকৈ চোৱা পাতনিত খাবলৈ যায়, আকৌ এচাত মাৰি দিলে ভৰি লেঙুৱাই যায়, তাৰপাছত আকৌ খাবলৈ আহে, এনেকুৱা ধৰণৰ হেনো জীৱবিলাক। কেতিয়াও জীৱক চিধা কৰিব নোৱাৰে। ইমান জীৱবিলাক লোভীয়া, ইমান মোহিত, ইমান জীৱবিলাকক ভাগৱতে কৈ, সাধুৱে কৈ মানুহক জীৱক শিক্ষা দিব নোৱাৰে। আৰু যিজনে পাইছে সেইজনেই জীৱনৰ পৰম সফল ব্যক্তি। হে ৰাম নপাৰ পুখিবে বুঢ়া খাইবে মাত্ৰ চাহ, এভু কি কাৰণে বুঢ়া মৰিয়া নাযাহ। এই বুঢ়া, কেৱল খাব পাৰ, কাম বন নাই, কৰিব নোৱাৰ, আৰু অকল খাই বৈ থকা, নমৰাও হলি নিজেও হ'ল। চাব, মই আপোনালোকক কৈছোঁ, বেয়া নাপাব। আপোনালোকৰ ঘৰৰ গৰুগিহালে গোটেই জীৱনটো হাল টানি টানি আপোনাক কৃষি কৰ্ম কৰি খোৱালে, আৰু যেতিয়া বুঢ়া হ'ল আপোনালোকে, মই এতিয়া দেখিছোঁ, বেয়া নাপাব, বুঢ়া গৰু আপোনালোকে বুঢ়া হ'ল, কেলৈ বিক্ৰী কৰি দিয়ে? এই বুঢ়া সময়ত হাল টানিব নোৱাৰা হ'ল, গোটেই জীৱনটো গৰুহালে আপোনাৰ ঘৰখনক উঠাই দিলে, আৰু এতিয়া বুঢ়া বয়সত তেওঁ ঘাঁহ কেইডালমানৰ প্ৰয়োজন আছিলে, আপুনি কি কৰিলে? বিক্ৰী ক'ত দিলে? কছাৰীক কাটিবলৈ দিলে। জীৱনৰ আটাইতকৈ দুখনীয় কামটো সেইটো। এবাৰ ভাবক, কিয় আপোনাক পুত্ৰ সন্তানে নকৰিব? আপুনি কৰি আছে। আমি পুহোনে বুঢ়া বুঢ়ী গৰু? আমাৰ মানসিকতা ইমান তললৈ গৈ আছে। মই যে কৈছোঁ এইবিলাক এনেই ভেকু ভাওনা, আমি নামঘৰলৈ এনেই আহি যায়, কিন্তু আমাক সলনি কৰিব নোৱাৰে।
আগতে আমাৰ দেউতাসকলে ভাগত পঢ়িব বৰকৈ নাজানিছিল, কিন্তু বহুত কথা জানিছিল। বুঢ়া বুঢ়ী গৰু নিবিকিছিল, প্ৰতিপালন কৰে। গোটেই জীৱনটো তেওঁ কষ্ট কৰি কৰি খোৱালে। এতিয়া মই ঘাঁহ কেইডালমান বুঢ়া বয়সত মই বিচি মহৰ কামনিৰ পৰা ভালকৈ ধূলিত গোহালিত শুৱাই তাক বিদায় দিব লাগে। কিন্তু এতিয়া আমি কি এনেকুৱা মানসিকতা, আপুনি চাওক এবাৰ নিজক ভাবক। মই গাঁৱত দেখিছোঁ এটা বুঢ়া বুঢ়ী গৰু পোহা নকৰে, চব বিক্ৰী কৰি। আৰু যেতিয়ালৈকে গাখীৰ দিছিলে গৰুজনী ধুনীয়াকৈ খুৱাই আছিলে। যেতিয়া গাখীৰ দিব নোৱাৰিলে, চাল চটা শুকাই গ'ল, পোৱালি দিব নোৱাৰিলে, লাহেকৈ বেপাৰী আনি বিক্ৰী কৰি দিলে। বেপাৰীয়ে কি গৰুজনী পুহিবগৈ নিহেঁতেন? সেই চাল ওলোৱা গৰুজনী নে বেপাৰীয়ে গাখীৰ খাবলৈ নিছে? আমাৰ মানসিকতা চাব দেই, আমি ধৰ্ম ক'ত কৰি আছোঁ। ভাবে নেকি যে নামঘৰলৈ আহি আপুনি গুৰুজনাৰ তিথিত ধুনীয়াকৈ নামষাৰ গাই দিলে ভকতি হৈ গ'ল? নাই হোৱা। আমি বহুত দূৰলৈকে ভাবিব লাগিব। ভকতি কৰিবলৈ হ'লে বহুত দূৰলৈকে আমি চিন্তা কৰিব লাগিব, তেতিয়াহে আপোনাৰ জীৱৰ সদ্গতি হ'ব। আপুনি মৃত্যুৰ সময়ত আপুনি সেই ব্যৱস্থাটো হ'ব। এতিয়া সেই ব্যৱস্থাত আপুনি যদি গৰুজনক কৰি থৈছে, আপোনাকো সেই কামটো কৰিব। আৰু অলপ দিন আছে, হয়তো বুঢ়া বুঢ়ী মানুহবিলাকক মাৰি খাই পেলাব পিতৃ মাতৃ। সেইটো দিন আহি আছে। গতিকে ভাগৱতে কৈ আছে বা সমস্ত আমি ভাগৱত পঢ়িব লাগে আমাৰ নিজক সংশোধনৰ কাৰণে, কাৰোবাক পঢ়ি শুনাবৰ কাৰণে নহয়। এইবিলাক কথা উপলব্ধি কৰিবই লাগিব দিনক দিনে। মই সদায় কৈ আছোঁ যে জীৱৰ প্ৰতি আপোনালোকে দয়াশীল হওক। একো কৰিব নালাগে, আপোনালোকে একো জানিব নালাগে, কেৱল জীৱৰ প্ৰতি দয়াশীল হওক। গৰু বেপাৰ নকৰিব। আপোনালোকে হাত দিছোঁ, এই ভাগৱতৰ আসনৰ পৰা হাত দিছোঁ। বহুত পাপ এইবোৰ। আপোনাৰ নামেই নতৰক, নাম নেগালেও হ'ব সেইবোৰ নকৰিলে। ঘৰত যদি বুঢ়া বুঢ়ী গৰু আছে, সেইকেইটা পালন কৰক। কুমলীয়া ঘাঁহ কেইডালমান কাটি আনি দানা অকণমান দিয়ক। গোটেই জীৱনটো আপোনাক উঠাই ল'লে নহয়। ইয়াত কৈছে সেইটো কথা। কি কৈছে? ভাজ্যাপুতে পূৰ্বৱতে নকৰে আদৰ, অল্প বচনতে তাক কৰে অনুত্তৰ। নপাৰ পুখিবে বুঢ়া, খাইবে মাত্ৰ চাহ, এইবোৰ কি কাৰণে বুঢ়া মৰিয়া নজাহ। এই মতে সৰ্ববাণী বলিয়া বিস্তৰ, অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ। সৰ্ববাক্য মানে অকথ্য ভাষা। ভাতকেইটা আপোনাক ঠিকেই দিব, কিন্তু ঠেকাচা মাৰি দিব। আপোনাক খাবলৈ ববলৈ নিদিয়াকৈ নাই থকা, খাবলৈ ববলৈ নিদিয়াকৈ থকা নাই, দিছে। এই মতে সৰ্ববাণী বুলিয়া বিস্তৰ, অন্ন মুঠি দিয়া বোলে বুঢ়া মৰ। বুঢ়া বলধক যেন গৃহস্থে নাদৰে, তাকো ভাজ্যা পুত্ৰ হবে হিমত কৰে। তথাপি পাপীৰতাৰ নাহি বিৰকতি, নলয়ে সাধুৰ সংগ নকৰে ভকতি। যেনেকৈ গৃহস্থসকলে বুঢ়া বলধক পোষণ পাষণ নকৰে, ঠিক তেনেকৈ মনুষ্যসকলো বয়স হ'লে সতী সন্তানে ভৰণ পোষণ নিদিয়ে। হে ৰাম জৰা ৰোগে শৰীৰক বিবৰ্ণ কৰিল, মাথাৰ পকিল চুল দশন হৰিল। জৰা ৰোগ, কফ, বাত, পিঠ সকলোবিলাকে গোটেই দেহটো জৰাজীৰ্ণ কৰি পেলালে। চুলিবিলাক পকি যাবলৈ ধৰিলে, চকুৰে নেদেখা হৈ আহিলে, কাণেৰে নুশুনা হৈ আহিলে, আৰু দাঁতবিলাকো সৰি গ'ল। দেহাটো কি হ'ল? জৰাজীৰ্ণ অৱস্থালৈ গুচি গ'ল। মন্দ ভৈল অগ্নি অন্ন পানো নাযায় ক্ষয়, গৃহে পৰি থাকে ষাঠি বা কোন পাৰয়। অলপ খালেই জিন নাযায়, পেট আমনি কৰে, হজম নহয়। ডেকা কালতে যেনেকৈ যি নাখালেও সকলো শেষ হৈ যায়,
আৰু বুঢ়া হ'লে আপুনি অলপ খাব মাত্ৰ তাকো হজম নহয়, এনেকুৱা এটা অৱস্থালৈ যাব জীৱবিলাকে। কিন্তু তথাপিতো ঘৰখনত সতি সন্তানে সেই বৃদ্ধ পিতৃ মাতৃক কিন্তু আদৰ নকৰে। তাৰপিছত কি কৈছে, মন্দ ভৈল অগ্নি অনুপান নাযায় ক্ষয়, গৃহে পৰি থাকে ষাঠি বাকন পাৰয়, বায়ুৰ বেগত দুই চক্ষু ফুৰায়, নাহি কয় বল কফে কণ্ঠক ঢাকয়, পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ, কণ্ঠৰ শবদ বাজে শুনি ঘূৰ ঘূৰ। কাহ হ'ব, কফ হ'ব, ঘনাই ঘনাই চকুটো পিক পাক কৰিব বৃদ্ধ বয়সত। নিজৰ দুখতে তেওঁ হতাশগ্ৰস্ত হ'ব, কাক কম কোনে বুজি পাব। কণ্ঠৰ শবদ বাজে শুনি ঘূৰ ঘূৰ, পাৱে মহা দুখ হুৱে হতাশ প্ৰচুৰ, বিশ্বামূত্ৰে শয্যা মাজে পৰিয়া থাকয়, চতুৰ্ভিত্ৰী বেহী হবে কুটুম্বে কান্দয়। বিচনাতে পৰি থাকিব, কুটুম্ববিলাক যাব, আয়ৌ বোপায়ৌ এমুঠি খোৱাচোন, ভাল পাবা। আৰু তেওঁ ক'ব নোৱাৰোঁ খাব, অলপ খালেই বমি আহে, অলপ খালেই হজম নহয়, অলপ খালেই লেট্ৰিন হয়, পাচাব হয়। আৰু কুটুম্ববিলাকে আহি বেহি বেহি তেওঁক সান্তনা বাণী দিয়ে। কোৱা পিতৃ কৈত্যত হৈয়া আশা দৈব্যচয়, কালৰ অধীন হৈয়া উত্তৰ নেদয়। তুমি জীয়াই থাকোঁতে কোৱাচোন ক'ত ক'ত টকা পইচাবোৰ থলা? দেখিলোঁ আকৌ দেই, দেখিলোঁ ক'ত ক'ত টকা পইচাবিলাক থৈছা কোৱা। তুমি মৰাৰ আগতে আমি গম নাপাবও পাৰোঁ, সেইটো কিন্তু এৰা নাই। কোৱা পিতৃ কৈত্যত হৈয়া আশা দৈব্যচয়, ক'ৰবাত কিবা কিবি বাকচে চাকচে লুকুৱাই থৈছা নেকি? কালৰ অধীন হৈয়া উত্তৰ নেদয়, কিন্তু কালৰ অধীন হৈ তেওঁ কিন্তু সেইটো কওঁ বুলি ক'লেও ক'ব পৰা নাই। সময়ৰ এনেকুৱা এটা প্ৰভাৱ পৰিব, আপুনি কম বুলি ক'লেও ক'ব পৰা নাই যে আমুকতেই টকাখিনি আছে, বা আমুকতে মই আমুকৰ পৰা পাবলৈ আছে, বা আমুক কামটো মোৰ কৰিবলৈ থাকিলে। কিন্তু সময়ৰ এনেকুৱা এটা দুৰ্বাৰ গতি আহিব, কিন্তু আমি কম মূল্য সেই কথাখিনি ক'ব নোৱাৰোঁ। কিন্তু কুটুম্বসকলে আপোনাক সুধি থাকিব ক'ত থৈছা পইচা পাতিবিলাক, কৈ থৈ যোৱা। কি জীৱৰ বিলৈ, তাৰ পাছতো আমি নুবুজোঁ, কিহে আমাক ধৰি আছে? কেৱল আমি দুবাসনাৰ কবলত পৰি আমি অজ্ঞান আন্ধাৰত পৰি আছোঁ। এই কথাটোকে ভাগৱতে আমাক উপদেশ প্ৰদান কৰি আছে আৰু শিকাই আছে। প্ৰত্যেক জীৱই যিজনে বুজি পাইছে তেওঁ কিন্তু সুখকৰ মৃত্যু গ্ৰহণ কৰিছে। নাম গাই থাকোঁতে ঢলি পৰি গৈছে, হঠাতে মৃত্যুবৰণ কৰিছে। বোলে বাপ বজাৰৰ পৰা আহি আছিলে, দেখিছিলোঁ নহয়, বোলে বাপ গ'ল, এমুঠি খালে আৰু গ'ল। এইবোৰ সুখকৰ মৃত্যুপথ। আৰু আমি বিচনাতে পৰি পৰি বিস্তাৰে লুতুৰি পুতুৰি হৈ ক'বও নোৱাৰোঁ, মেলিবও নোৱাৰোঁ। কুটুম্ববিলাকে আহি এই জীৱনটো পাবলৈ আমি ইচ্ছা কৰোঁ নেকি? যদি কৰোঁ তেন্তে হ'লে আপোনালোকে ভাগৱতে কোৱা কথাখিনি নামানিলেও হ'ব। যদি সেই ব্যৱস্থাটোৰ পৰা আঁতৰি আহিবলৈ বিচাৰে বা তেনেকুৱা এটা দিন যদি নিবিচাৰে, তেন্তে আপোনালোকে ভাগৱতৰ কথাবিলাক উপলব্ধি কৰিব লাগিব। যদি উপলব্ধি কৰে, পূৰ্বজন্মৰ কৰ্ম বাসনাবিলাক কৰ্তন হৈ যাব, আপুনি এটা সুখকৰ মৃত্যু পাব। মনত ৰাখিব, বেছি দিন নাই সমাগত, খুব কম সময়। তাৰপিছত কি কৈছে, এইবিলাক কেলে হয় বুলি কৈছে, এই হিমতে কৃষ্ণ সেৱা এৰি দুৰাচাৰ, কুটুম্বক মাত্ৰ পুহিবে ক বাৰম্বাৰ। সেইজন দুৰাচাৰ, আচাৰ ধৰ্ম নীতি সকলো ত্যাগ কৰি কেৱল কুটুম্বক পোষণ কৰিবৰ কাৰণে তেওঁ ঈশ্বৰ সেৱা বাদ দি দিয়ে। নামঘৰলৈ নাযায়, নামঘৰত অনুষ্ঠান এটা পাতিলে নাযায়, নামঘৰলৈ কিবা এটা দিব লাগে বুলি ক'লে নিদিয়ে, কেৱল কুটুম্বৰ চিন্তা।
কেৱল কুটুম্বৰ ছিল। দেখিছোঁ নহয় নামঘৰলৈ যোৱাবিলাকৰ কি হৈছে, এনেকুৱা কিছুমান অপবাক্য তেওঁলোকে বোলে আৰু তেওঁলোকে নিজৰ গৃহখনকে নিজৰ সতী সন্তানকে আগবঢ়াম বুলি চিন্তা কৰি কেৱল কুটুম্বৰ পোষণ কৰি থাকে। হে ৰাম ভাজ্যা পুত্ৰ হুকে বেহি কান্দিয়া থাকয়, তাৰাৰ মাজত সিটো মৰে দুৰাখয়। ভাগৱতলৈ বন্ধ মাতিলে চাই থাকিব কৈয়ে আছে কথাখিনি। এৰক ভাগৱত লৈছে, এইটো এতিয়া আমি ধ্যানস্থ হৈ আছোঁ। ভাজ্যা পুত্ৰ হুকে বেহি কান্দিয়া থাকয়, তেতিয়া ভাজ্যা পুত্ৰ কেৱল কান্দিহে থাকিব আপোনাক চাই চাই, কৰিব পৰা তেওঁলোকৰ হাতত একো নাই। আপুনি এতিয়া যিখিনি কৰিবলৈ গৈ আছে সেই সময়ত কিন্তু তেওঁলোকে একো কৰি দিব আপোনাক নোৱাৰে। তাৰাৰ মাজতো সিটো মৰে দুৰাখয়, আৰু তেওঁলোকৰ সেই কান্দি থাকিব, হেপচি কান্দিব, দুখ দেখুৱাব, কিন্তু তাৰ মাজতে আপুনি মৃত্যুবৰণ কৰিব লগা হ'ব। সেই বেলা আহে দুই যমৰ কিংকৰ, আঙাৰৰ বৰ্ণ দেহা আতি স্থূলন্তৰ। সেই সময়খিনি কুটুম্ববিলাকে হেপচি থাকিব, কি হৈছে ডাক্তৰৰ মাতিব, ডাক্তৰেও ভাল কৰিব নোৱাৰে, দুখ কৰি থাকিব, চিন্তা কৰি থাকিব কি হৈছে কি নহৈছে। আৰু আপুনিও তেওঁলোকৰ ফালে চাই চাই কিবা ক'বলৈ বিচাৰিছে যদি ক'ব নোৱাৰে, কফে খুন্দা মাৰি ধৰিছে, কওঁ বুলি ভাবিছে, কিন্তু কোনেও কাকো সহায় কৰিব নোৱাৰে। আপুনিও তেওঁলোকক কৈ দিব নোৱাৰে মোৰ আমুকটোৱে বেমাৰ হৈছে, আমুকটো কৰিলে ভাল হ'ব বা আমুককে আনা, আৰু আপোনাৰ কুটুম্বসকলেও আপোনাক সেইখিনি কৰি দিব নোৱাৰে, কেৱল কান্দি থাকে। তেনে সময়তে কি বুলি কৈছে, সেই বেলা আহে দুই যমৰ কিংকৰ, যমৰ চাকৰ দুজন আহিব আপোনাৰ ওচৰলৈ। তেওঁলোকৰ বৰ্ণ কেনেকুৱা, আঙাৰৰ বৰ্ণ দেহা অতি স্থূলন্ত, কোলা এঙাৰৰ বৰ্ণ হৈছে কোলা, অত্যন্ত স্থূলন্ত, একদম বাহুবলী আহি যাব আপোনাৰ ওচৰলৈ। সেইজন মৃত্যুৰ মুখী লোকজনে দেখে, তেওঁ দেখি আছে সেই দুজনক, আহি পেলাই কি কৈছে, বেঙা মুখ দুই চক্ষু তেৰ কৰি চাই, ওপৰ বেগত মাতি দৰ্শন চুবাই। যেতিয়া সেই যমদূত দুটা কাষলৈ আহিব, সেই বৃদ্ধজনে চকুকেইটা তেৰা কৰি চাব আৰু দাঁত কামুৰি পেলাই বেকা কৰি পেলাই চাব। বাকী কুটুম্বসকলে সেইবিলাক নেদেখে, নেজানে তেওঁ কিহৰ কাৰণে চকুটো তেৰা কৰিছে, কিহৰ কাৰণে তেওঁ দাঁত কামুৰিছে নেজানে। দেখিলোঁ কিন্তু দেই নহয় দাইদেউ, টোপনিয়াই আছে, দেখিলোঁ কিন্তু চক্ষুৱে দেখিলোঁ। আৰু সেই যমদূত দুটা আহি মুখ তেৰা কৰি চাব সেই জীৱটোৱে, হাতে চৰ্ম জৰি লোহাৰ দাংগ ভয়ংকৰ, দেখি তাৰ হৃদয় কাম্পয় তৰ। তেওঁ চাবুক লৈ আহিব, দণ্ড লৈ আহিব, আৰু তেওঁ কোবাই। কেনেকৈ কোবাই আমি গম পাওঁ, সেই জীৱটোৱে ভৰিটো বিষাইছে, পিঠিটো বিষাইছে, আমুকত পুৰিছে তামুকত পুৰিছে বুলি যে কৈ থাকে, তেতিয়া সেই যমদূতে তেওঁক শাস্তি দিয়ে, উগ্ৰ শাস্তি দিয়ে। তেওঁ ক'ব নোৱাৰে কোনডোখৰ জেগাত পুৰিছে, কোনডোখৰ জেগাত বিষাইছে, কেৱল মোৰ বিষাইছেও, মোৰ গাটো পুৰিছেও, এনেকেই চিঞৰি থাকিব। তেতিয়া সেই যমদূতে উগ্ৰ শাস্তি দি থাকে। তাৰপিছত কি কৰে, বিষ্টামুত এৰে আতি ক্ষয় হুয়া ভয়, পাছে দুটে যাতনা দেহত ভৰাৱয়। তেওঁলোকৰ যি শাস্তি, সেই শাস্তিতেই তেওঁ বিষ্টা ত্যাগ কৰি দিয়ে, মূত্ৰ ত্যাগ কৰি দিয়ে, এনেকুৱা প্ৰকাণ্ড তেওঁ শাস্তি প্ৰদান কৰি থাকে। আৰু কুটুম্ববিলাকে সেইবিলাক নাজানে, কষ্ট পাইছেও, যোৱাগে কৰি থাকিব। ইপিনে যমদূতৰ তাৰ কাৰ্য চলি থাকে। তথাপিতো আমাৰ শিক্ষা নাই নহয়, তথাপিতো জীৱনত আমি বুজিবলৈ নাই পোৱা নহয়, সেইটোকে লাগিলে গ্ৰহণ কৰিম, তথাপিতো তাৰ পৰা পৰিত্ৰাণ পাবলৈ নিবিচাৰে। চিন্তা কৰিব, তাৰ পৰিত্ৰাণটো আপোনাক উত্তৰটো দি দিছে, তাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপুনি সাধুৰংগত ঈশ্বৰৰ কথা একান্ত মানে শ্ৰৱণ কৰক। হাজাৰ বাৰ কৈ আছে, কিন্তু না নহয়, ঘূৰি মনটো আকৌ তালৈকে গতি কৰে। ইমানেই পাপিষ্ঠ জীৱ, ঘূৰি আকৌ সেই একেটাই গতি। যিমান ক'লেও যে না এনেহে কৈ আছে, এইবিলাক সাধু কথাহে কৈ আছে, এইবিলাক গাতি নালাগে, দেখিছোঁ এইবিলাক, ভয় নালাগে এইবিলাক। হে ৰাম পাছে হাত
কৰি চৰ্ম জৰিয়ে বান্ধয় গলে দোল দিয়া দীৰ্ঘ পথে টানি নেয়। তেওঁ চুচুৱাই দি থাকে, তেওঁ থাকে তাতেই, কিন্তু জীৱটোক চুচুৱাই লৈ ফুৰে। তেওঁ কষ্ট পাই থাকে, যেন কিবা এটা মোক বান্ধি টানি দিছে, কষ্ট খাইছোঁ। তেওঁ ক'ব নোৱাৰে কি হৈছে সেই সময়খিনিত। হে ৰাম কাটিবাক লাগি যেন ৰাজদূত ছয় নেও কোনো মনুষ্য কতাকো হে নয় দূতৰ ভৎসনে তাৰ কাম্পে সৰ্বগাই পথে জানতে অনেক কুকুৰে বেহি খাই সোধায়ে তৃষ্ণায়ে আতি উদৰদ হয় তল তত পট বালি চৰণ পুৰয়। পেটত ভোক আছে, পেটটো পুৰি আছে, খাব নোৱাৰে, নেযায়গৈ তালৈকে। আজি এমুঠি নহ'লেই নহয়, খোৱাৰ কাৰণে আমি মৰি যাম নে বাপ? খোৱাৰ কাৰণে মৰো নহয় আমি। চাবচোন যিদিনাখনি আমি নামঘৰত আমাৰ কিবা এটা আয়োজন চলে, বহুত মানুহ, আৰু সেইটোতেই আমাৰ। কিন্তু আপুনি আজি যিমান খাব, এটা সময়ত আপুনি সিমান খাব নোৱাৰা। মনত ৰাখিব, যিটো খাবৰ কাৰণে আমি ইমান ধাৱবান, কিন্তু এদিন আপুনি নেখাই মৰিব লাগিব। মনত ৰাখিব, এই কথাটোকে ভাগৱতে কৈ আছে। বৰ খাদ্যৰ প্ৰতি চকু দৃষ্টি দি থাকিব নালাগে। আমি য'ত মন দিব লাগে তাত দিব লাগে নে বাপ? খাদ্য এটা কৰিলে আমি যিমান গুৰুত্ব দিওঁ, জলকীয়াৰ পৰা, নিমখৰ পৰা, হালধিৰ পৰা, চাটনিৰ পৰা, নহ'ব, শান্তি নহয়। আৰু সেইটোতে আমি ঈশ্বৰৰ বিমুখ হৈ সেইটোতেই লাগি গোটেই অনুষ্ঠানটো শেষ কৰি দিওঁ। কিন্তু এটা সময়ত আপোনাৰ কি হ'ব জানেনে? তেনেকুৱা খাদ্য আপুনি থাকিলেও খাব নোৱাৰে। নেজানো, ভাবক এবাৰ। হে ৰাম নেও কাটিবাক লাগি যেন ৰাজদূত ছয় নেও কোনো মনুষ্য কতাকো হেহীন দূতৰ ভৎসনে তাৰ কাম্পে সৰ্বগাই পথে জানতে অনেক কুকুৰে বেহি খাই সোধায়ে তৃষ্ণায়ে আতি উদৰদ হয় তল তত পট বালি চৰণ পুৱয়। যেন তপত বালিতে তেওঁ খোজকাঢ়ি আছে, শান্তিতে নপাৰি সিটো পথত পৰয় যমদূতে পিঠিত চাবুকে কোবাৱয় মৰু মৰু কৰি দুখে কান্দিয়া চলয় বায়ুৱে আনিয়া ৰুদ্ৰ হৰিৰদ হয় জলফুটি নপাৱে জিৰাইবে নাহি থান ঠাই ঠাই পৰে অন্তৰিক্ষ হুৱে প্ৰাণ দূতৰ পহাৰে পুনু উঠি চলি যায় পূৰ্ব পাপ স্মৰি পাপী পৰয় দুনাই। পূৰ্বৰ পাপ কৰ্মৰ কাৰণে তেওঁ এই ঘটনাবিলাক ঘটে, আৰু সেইটো সময়ত তেওঁ ঈশ্বৰৰ নাম নলৈ পুনৰ আকৌ সেই পাপতে আকৌ লিপ্ত হ'ব লগা হয়। তেওঁ যদি মৃত্যুৰ সময়ত কৃষ্ণ নাম উচ্চাৰণ কৰি মৰিলেহেঁতেন তেওঁ গতি পালে, কিন্তু আকৌ তেওঁ সেই পূৰ্বৰ কৰ্মবিলাককে মনলৈ আহি চিন্তা কৰাৰ কাৰণে আকৌ সেই একেই পাপতে আকৌ জীৱবিলাক ঘূৰি যাব লগা হয়। এইহিমতে দুখে চলি যাই দুৰাচাৰ কি কহিব পথে যত ভুঞ্জয় নিকাৰ এক মন্দ লক্ষ্যে কজে পহৰ পথক নেয় ছয় চাৰি দণ্ডে পাৱয় দুখক উগ্ৰ পাপে চাৰি দণ্ড অলপত হয় পাছে দূতে তাক যম আগে যোগা হয় যমৰাজা তাৰ পাপ কৰিয়া বিচাৰ দূত কবুলন্ত আকৌ ভুঞ্জায়ো নিকাৰ স্বামীৰ বচনে তেতিক্ষণে দূত ছয় বাঘে যেন গৰ্জি যায় তাহাক ধৰ সমস্তে হৰিৰে তাৰ ইনক মেৰাই লগাৱে অগনি হিতু পাপি পুৰি যায় হনু তাৰ মাংস কাটি তাকে খুৱাব জীৱন্ততে হগুনে তানয় নাৰী চ। আপুনি পৰি আছে ওপৰলৈ মুকৰি, আপোনাক মহেই কামুৰিছে নে কিবাই কামুৰিছে নে আপোনাৰ খেয়াল নাই, কিন্তু আপুনি একো ঘূৰি গৈ মহটো খেদিব নোৱাৰে, মাৰিব নোৱাৰে।
এনেকুৱা ধৰণৰ জীৱনটোতে আপোনাক সগুনে যেনেকৈ টানি টানি খায়, তেনেকৈ আপোনাৰ দেহটো পৰি আছে। যদি কম্বলখন যদি আপুনি শৰীৰৰ পৰা আঁতৰি গৈছে, সেইখনো আপুনি এনেকৈ আনি ল'ব নোৱাৰে। কোনোবাই যদি নিদিয়েহি গ'লেই, পুত্ৰ ভাইজা শুই থাকিলে আপুনি ৰাতি কম্বলখন গাৰ পৰা নাই, মহে কাহাই আছে, কিবাই কামুৰি আছে আপোনাৰ। এইবিলাকে হ'ল সগুনে যেনেকৈ জীৱনটোতে মাংস টানি টানি খায়, তেনেধৰণৰ এটা ব্যৱস্থা আপোনাৰ বা মোৰ হ'ব। হে ৰাম, হনু তাৰ মাংস কাটি তাকে খুৱাবই, জীৱন্ততে সগুনে তাৰ নয়নাৰী সৰ্প বিছা মহদাহ তাক বেহি খায়, দেহাৰ পীড়াত আতি পুৰি মূৰ্ছা যায়। হাত ভৰি টাংগে কটু অস্থি গৰকায়, পৰ্বতত তুলি কটু অধত পেলায়। বিচনাৰ পৰা যেতিয়া আপুনি পৰে ঢেকেচকেনে, বাথৰুমলৈ গৈ যেতিয়া ঢেকেচকে কৰে, আপুনি পৰ্বতৰ পৰা যেন পৰিলে, তেনেকুৱা এটা আপোনাৰ ব্যৱস্থা হয়। সেইবিলাকে পৰ্বতৰ পৰা পেলায়। ইয়াতে সেই কথাটোকে বুজাবলৈ আপোনাক তেনেকৈ কৈছোঁ। লৰিব নোৱাৰে, মেলিব নোৱাৰে, কেতিয়াবা শুই থাকোঁতে বিচনা পাই আপুনি পৰিব, যেন পৰ্বতৰ পৰাহে আপুনি পৰিলে। স্ত্ৰী বা পুৰুষ যেই পাতক কৰয়, সেহি যাই দুৰ্ঘোৰ নৰক ভাগি হয়। স্বৰ্গ নৰকক দুইকো ঐতে দেখাবই, কতো সুখী কতো দুখত প্ৰাণ যায়। আপোনাক স্বৰ্গ সুখো দেখুৱাইছে, নৰকৰ সুখখনো দেখুৱাইছে, দুখো দেখুৱাইছে। আপুনি কোনটো গ্ৰহণ কৰে? আপোনাৰ হাতত বা মোৰ হাতত। কি কৰিলে স্বৰ্গ সুখ পাব, কি কৰিলে নৰক পাব, আপোনাক দেখাই দিছে। কিন্তু আমি অল্পমতি অৰ্থাৎ দুমতি মনুষ্যই এই কথাবিলাক আমাৰ কোনোদিনে উপলব্ধি নহয়। কুটুম্ব পুখিয়া আগে পাতক আৰ্যয়, তাখম বাক ঐত্য এৰিয়ে কলে চলয়। পথৰ সমল মাত্ৰ পাপ সানি লৈ, শৰীৰক এৰি নৰকত পৰে যায়। যাব সময়ত কেৱল কুটুম্বৰ চিন্তা কৰি কৰি পাপৰ টোপোলাটোহে তেওঁ লৈ গ'ল। আকৌ সেই তেনেকৈ এনেকুৱা এঘৰত জন্মগ্ৰহণ কৰিলে, য'ত জন্মৰ পৰাই তেওঁ আকৌ দুখ, জন্মৰ পৰাই দুখ। হয়তো গৰ্ভতে তেওঁ চকু এটা নেদেখা হৈ আহিছে, হয়তো জন্মতে তেওঁ হাত এখন নোহোৱা হৈ আহিছে, বা জন্ম হৈয়ে তেওঁ এনেকুৱা এটা যন্ত্ৰণাত পৰিছে, আকৌ তেওঁ জীৱৰ বিলৈ আকৌ আৰম্ভ হৈ গ'ল। আহিব টাইমত তেওঁ বেলেগ এখন ঘৰৰ পৰা আহোঁতে তেওঁ পাপৰ টোপোলাটো লৈ আহিল। এতিয়া যাব পৰা পুণ্যৰ টোপোলাটো এই ভাগৱত, কিন্তু আমি ভাগৱতত মন দিওঁ জানো? নিদিওঁ নহয়। এইবোৰ এতিয়া কৈ থকা শুনিয়ে আছোঁ আৰু সদায় কৈয়ে থাকে, আপোনাৰ মোৰ বা মোৰ কিয়তনো গাত কথা লাগিব এইবিলাক, এনেকুৱাবিলাক। হে ৰাম, পথৰ সমলক মাত্ৰ পাপ সানি লৈ, শৰীৰক এৰি নৰকত পৰে যায়। কেৱলে অধৰ্ম কৰি কুটুম্ব পুখিল, তাৰ ফলে বহু কাল নৰক ভুঞ্জিল। জীৱনত পুণ্য কাম নকৰিলে, কেৱল মুৱে বাৱে পথালি পথালিকৈ টকা ঘটি কুটুম্ব পোষণ কৰিব হ'লে তেওঁ শিকিলে, কিন্তু তেওঁ পুণ্য কাম কৰিব লাগে বুলি নাজানিল। গতিকে আমি আমাৰ দৃষ্টিত দেখোঁ কেতিয়াবা যে বহু ভাল কাম কৰা মানুহ বা সমাজত ঘূৰি ফুৰা মানুহ মৃত্যুৰ সময়ত বৰ কষ্টকৈ মৰিব লগা হয়। আৰু দেখিব আপুনি সাধু সংগলৈও নাহে, তেওঁ কিন্তু ভালকেই মৰে। এতিয়া আপুনি কোনটো ক'ব? অৰ্থাৎ আমাৰ দৃষ্টিত যিসকলক আমি ভাল বুলি দেখিছোঁ, সমাজত আগৰণুৱা বুলি ভাবিছোঁ, কিন্তু তেওঁলোকে ভিতৰুৱাকৈ কি কাম কৰি আছে। হয়তো কোনোবা দেখাত আপোনাৰ বেয়া হ'লেও, হয়তো তেওঁ বা আন্তৰ্দৃষ্টিত কি কৰি আছে। গতিকে এনেকুৱা ধৰণৰো আমি জগতত দেখা পোৱা গৈছে। হে ৰাম কৃমি, হে ৰাম পাছে অৱশেষ পাপ লয়া দুৰাখয়, পৃথিৱীত আহি পশু পক্ষী বৃক্ষ হয়। এনেদৰে আহিব সময়ত পাপৰ টোপোলাটো লৈ আহি পুনৰ পশু পক্ষী বৃক্ষৰ পৰা, বিস্তাপলৰ পৰা আকৌ জীৱনটো আৰম্ভ হয়। হে ৰাম কেৱলে অধৰ্ম কৰি কুটুম্ব পুখিল, তাৰ ফলে বহু কাল নৰক ভুঞ্জিল। পাছে অৱশেষ পাপ লয়া দুৰাখয়, পৃথিৱীত আহি পশু পক্ষী বৃক্ষ হয়। কৃমিকৃত আদি নানা বিধ জনি পাই,
তভু তাৰ দুখ দণ্ডে সুখ হ'ব যাই অনুক্ৰমে ভোগ ভুঞ্জি পাপ কৰি ক্ষয় পুনৰূপী আহি সিটো মনুষ্য হুয়। আকৌ এনেকৈ বিস্তাৰ পৰা আৰম্ভ কৰি বিস্তাৰ যে আমাৰ লেটিনত যিটো পোক তাৰ পৰা এনেকৈ জীৱবিলাক আহি মনুষ্য হয়। আপুনি মই 84 লক্ষ অতিক্ৰম কৰি আহি আজি মনুষ্য জীৱন পাইলোঁ আৰু এই মনুষ্য জীৱন পাই আমাক এটা সুযোগ দিছে, এখন দুৱাৰত উপস্থিত কৰি দিলে যে তুমি যোৱা যদি পাৰ হৈ গুচি যোৱা। যদি আমি মনুষ্য জন্ম পাই সেই দুৱাৰখন যদি পাৰ হ'ব নোৱাৰোঁ, পুনৰ আপোনাক আকৌ বিস্তাপলৰ পৰা আকৌ আৰম্ভ আকৌ আহিব, এনেকৈ কৈ আয়াজাত কৰি থাকিব। হে ৰাম শুনিলাহা নৰ নাৰী জীৱৰ নিকা আমি হবে এহি দুখে ফুৰো বাৰম্বাৰ আৰু এটা কটৰি বাক কৰিও উপায় সাধু সংগে ৰাম নাম গায়ো কহদাই। যদি তুমি ইয়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছা তেতিয়াহ'লে তুমি সাধুৰ সংগত কি কৰা ৰাম নাম লোৱা। উপায় দি দিছে। ইমানখিনি যন্ত্ৰণাৰ যদি তোমাৰ ভুগিবলৈ মন আছে তেতিয়াহ'লে তুমি ভুগিব পাৰা। যদি ভুগিবলৈ মন যোৱা নাই তেতিয়াহ'লে সাধুৰ সংগলৈ আহি ৰাম নাম গ্ৰহণ কৰা। কিন্তু সাধুৰ সংগত থকাৰ পাছতো আমি ৰাম নামৰ প্ৰতি আমাৰ ধাৱতি নাই। আমি মানুহক দেখুৱাইহে কেতিয়াবা গাওঁ, এইবোৰ মানুহক দেখুৱাই কোৱা। হে ৰাম তেবে যম যাতনা নিকাৰ পৰিহৰি বিষ্ণুৰ ভুৱনে চলি যাইবা ৰংগ কৰি। হে প্ৰভু কৃপাময় অধমক মুক চৰণৰ দাস কৰি বাপ ধৰি উক। তুমি সাধুৰ সংগত ৰাম নাম গ্ৰহণ কৰা আৰু বৈকুণ্ঠলৈ চলি যোৱা। হে ৰাম নিকাৰ ভুঞ্জিয়া মই ফুৰু সংসাৰত যত দুখ পালো তজু চৰণে বেকত এভুহি অনুগ্ৰহ কৰি উক স্বামী অৰুণ চৰণ যেন নপাহৰো আমি সাধু সংগে কৰ্ণে মুখে ৰোকত জোনা সমজ্যাৰ লোকে ডাকি বোলা ৰাম ৰাম কৃষ্ণ হৰি ৰাম। আমনিও লাগিছে, ৰাইজৰ টোপনিও আহিছে খুব, গতিকে ইমানতে বিৰাম দিওঁ নেকি নে কি? ইয়াৰ পাছত আছে সপ্তবিংশ অধ্যায় দুলৈ তামসিক গতি।